চৰাইদেউৰ হাপেখাটিত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ টাইকোৱাণ্ডো উচু আৰু কাৰাটে শিবিৰৰ সফল সমাপ্তি। হাপেখাটি শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত 7 আৰু 8 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ টাইকোৱাণ্ডো উচু কাৰাটেৰ এখন বাছনি শিবিৰ অনুষ্ঠিত হয়। উক্ত বাছনি শিবিৰত শংকৰদেৱ শিশু নিকেতন হাপেখাটিৰ 2জন ছাত্ৰ, হাপেখাটিৰ নিবাসী অৰূপ দাসৰ পুত্ৰ অভি দাসে 17 বছৰ অনূৰ্ধ্ব 51 কেজি শাখা আৰু ৰহনৰ নিবাসী প্ৰণৱ বৰাৰ পুত্ৰ অনুৰণ বৰাই 14 বছৰ অনূৰ্ধ্ব 41 কেজি শাখাৰ টাইকোৱাণ্ডোত সোণৰ পদক লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। বাছনি শিবিৰৰ তত্ত্বাৱধায়ক আচাৰ্য ৰঞ্জন চাংমাই আৰু বিপুল নাথে জানিবলৈ দিয়া মতে শিবিৰটোত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বাছনি শিবিৰৰ সফল সমাপ্তি ঘটে। শংকৰদেৱ শিশু নিকেতন হাপেখাটিৰ প্ৰধান আচাৰ্য বিদ্যুৎ হাজৰিকা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা পবিত্ৰ মোহন ফুকনে দুয়োজন বিজয়ী প্ৰতিযোগীক শুভেচ্ছা জনায়। চৰাইদেউৰ পৰা আতুল গগৈ ৰিপৰ্ট, এনি ভইচ। নমস্কাৰ, মোৰ নাম শ্ৰী অভি দাস। মই শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰ। আজি প্ৰতিযোগিতাত মই ফাৰ্ষ্ট পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ নেশ্যনেল হ'ব ছেপ্টেম্বৰত মই খেললৈ যাতে মই ভালকৈ প্ৰেক্টিছ কৰি জিকিব পাৰোঁ তাকে আশা কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰণ বৰা। আজি মই প্ৰতিযোগিতাত আণ্ডাৰ 41 কেজি শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক পাবলৈ সক্ষম হৈছোঁ। আমাৰ নেশ্যনেল খেল হ'ব ছেপ্টেম্বৰ মাহত আৰু মই ভালকৈ প্ৰশিক্ষণ কৰি গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। নমস্কাৰ, যোৱা ইংৰাজী 7, 8, 9 জুন তাৰিখ 2025 বৰ্ষৰ 7, 8, 9 জুন তাৰিখৰ পৰা শংকৰদেৱ শিশু নিকেতন হাপেখাটিৰ উদ্যোগত উত্তৰ পূব ক্ষেত্ৰ, আমাৰ মানে পূৰ্বোত্তৰ ক্ষেত্ৰ বুলিয়ে কয়, 7খন ৰাজ্যৰ টাইকোৱাণ্ডো উচু আৰু কাৰাটে প্ৰতিযোগিতাখন আমাৰ শংকৰদেৱ শিশু নিকেতন উদ্যোগত অনুষ্ঠিত হৈছিল। বিদ্যা ভাৰতীৰ অন্তৰ্গত আমাৰ এই বিদ্যালয়বোৰৰ মাজত হোৱা এখন খেল। গতিকে এখন পূৰ্বোত্তৰ ক্ষেত্ৰৰ আমাৰ 7খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছিল। প্ৰায় 150 ছাত্ৰ ছাত্ৰী ইয়াত অনুষ্ঠানটোত যোগদান কৰিছিল। বাছনি শিবিৰ হয় এইটো। ইয়াৰ পৰা তেওঁলোকে নেশ্যনেল খেলিবলৈ পাব, ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ পাব। যিসকল ছাত্ৰ ছাত্ৰী নিৰ্বাচিত হৈছে তেখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলিবলৈ নিৰ্বাচিত হৈছে। গতিকে আমি এই তিনিদিন আমাৰ উদ্যোগতে শিশু শিক্ষা সমিতিৰ নিৰ্দেশনা ক্ৰমে আমাৰ উদ্যোগতে আমি এই খেলখন অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাইজৰ সহযোগ পাইছোঁ। সকলো ৰাইজে হাপেখাটি ৰাইজে সহযোগ কৰিছে, সহযোগিতা কৰিছে আৰু আমি খুব সুন্দৰকৈ যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ যাতে অনুষ্ঠানটো ভালদৰে হৈ যায়। আৰু ইতিমধ্যে আজি শেষ দিন 9 তাৰিখ। গতিকে আমি এই 9 তাৰিখে আজি 8 তাৰিখ। গতিকে আমি এই 8 তাৰিখে আমি খেলখন সমাপ্ত হৈছে। 9 তাৰিখলৈকে আছিলে, কিন্তু আমাৰ সোনকালে খেলখন শেষ হৈ গ'ল। যদিও সুন্দৰভাৱে ইয়াত আমাৰ কাষত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। গতিকে আমাৰ ইয়াত বিভিন্ন আমাৰ বিদ্যা ভাৰতী যিসকল বিষয়ববীয়া আহিছিল তেখেতসকলে ইয়াত খেলখন পৰিচালনা কৰিছিল আৰু চৰকাৰী বিভিন্ন বিচাৰকে আহি খেলখন পৰিচালনা কৰিছিল। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত হৈছে তেখেতসকলে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব। আৰু আজি আমি ৰাইজৰ সহায় সহযোগতে অনুষ্ঠানটো সুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ সুবিধা পালোঁ আৰু আশা কৰোঁ এই ছাত্ৰ ছাত্ৰীসকল যিসকলে নিৰ্বাচিত হৈছে তেখেতসকলে গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সফল হওক, গ'ল্ড মেডেল আনক। আৰু আমাৰ নিকেতনৰ 2জন ছাত্ৰ, এজন হৈছে অভি দাস আৰু এজন হৈছে অনুৰণ বৰা, দুয়োজনেই নিৰ্বাচিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়লৈ, তেখেতসকলে খেলিব পাৰিবগৈ। গতিকে আমি আশা কৰোঁ এই ছাত্ৰকেইজনে আমাৰ নিকেতনলৈ বা হাপেখাটিলৈ গৌৰৱ কঢ়িয়াই আনক, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হওক, তেখেতসকলে যাতে এই খেলৰ দ্বাৰাই নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে অন্যান্য দিশতো আগবাঢ়ি যোৱাটো আমাৰ উদ্দেশ্য। আমাৰ নিকেতনবোৰৰ প্ৰতিভা বিকাশ হ'ব লাগে। গতিকে আশা কৰোঁ আমি এনেদৰে ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান হাপেখাটিত হৈ আছে, বিভিন্ন জাতীয় সংগঠনে অনুষ্ঠিত কৰি আহিছে। আমিও এবাৰ আমাৰ শংকৰদেৱ শিশু নিকেতনৰ উদ্যোগত বিদ্যা ভাৰতীৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই অনুষ্ঠানটো আমি উদযাপন কৰিবলৈ সক্ষম হ'লোঁ বা পাতিবলৈ সক্ষম হ'লোঁ। গতিকে আশা কৰোঁ ভৱিষ্যতে আমাৰ এই নৱপ্ৰজন্মক আমি এটা সুদিশেৰে খেল ধেমালি সংস্কৃতিৰ ক্ষেত্ৰতো যাব লাগে আগবাঢ়ি, গতিকে সুদিশেৰে আগবঢ়াই নি তেওঁলোকে পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে অন্যান্য দিশতো পাৰ্গত হওক, তাকে কামনা কৰি ধন্যবাদ। আমাৰ হাপেখাটিৰ কাৰণে গৌৰৱ যে অসম শিশু শিক্ষা সমিতি, বিদ্যা ভাৰতীৰ অন্তৰ্গত অসম শিশু শিক্ষা সমিতিৰ অন্তৰ্গত যি শিক্ষা ব্যৱস্থা, পঞ্চমুখী শিক্ষা ব্যৱস্থা, তাৰ ভিতৰত অন্যতম ক্ৰীড়া। এই ক্ৰীড়াৰ দিশত আমাৰ এই যিসমূহ সমৰকলা, মাৰ্চিয়েল আৰ্ট, এই সমৰকলাও অন্যতম। আৰু এই সমৰকলা বিষয়ত আমাৰ হাপেখাটি শংকৰদেৱ শিশু নিকেতনৰ আতিথ্যত ইয়াতে উত্তৰ পূব অসম ভাৰতৰ নৰ্থ ইষ্টৰ
যি খেল নিৰ্বাচনী খেল অনুষ্ঠিত হ'ল সঁচাকৈ আমি সাপেখাতিবাসী হিচাপে গৌৰৱান্বিত। আৰু সাপেখাতিত সমৰ কলাৰ চৰ্চা বহু বছৰ আগৰ পৰাই চলিয়ে আছে। বিশেষকৈ আমি সাপেখাতি অঞ্চলৰ এগৰাকী এই ক্ষেত্ৰত দক্ষ ব্যক্তি শ্ৰীযুত ৰাতুল গগৈক আমি জানো। আৰু বৰহাট অঞ্চলতো এনেধৰণৰ বহু খেলুৱৈ আছে এইটো দিশৰ। আৰু আজি এইটো আমাৰ শংকৰদেৱ শিশু নিকেতন যিবিলাক আমাৰ বিদ্যালয় আছে, সেই নিকেতনবিলাকত এইটো পাঠ্যক্ৰম আছে। আমি ভাবোঁ যে আমাৰ সাপেখাতি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক এই পাঠটোত, এই ক্ষেত্ৰত সমৰ কলা যিটো আৰ্ট, এই আৰ্টটোত আমি তেওঁলোকক আগবঢ়াব লাগে। আৰু সমৰ কলা আচলতে এটা কেৱল কলাই নহয়, ই দুষ্কৃতিৰ বিৰুদ্ধে এটা সংগ্ৰাম। আৰু এইটো কলা জৰিয়তে মানুহ শৃংখলিত হয়। আজি যি উশৃংখল পৰিৱেশ গঢ় লৈ উঠিছে সমাজত দিনক দিনে, তাৰ বিপৰীতে এই সমৰ কলা, আমি ভাবোঁ যে সমৰ কলা যিসকলে পাঠ গ্ৰহণ কৰিছে তেওঁলোকৰ জৰিয়তে এখন শৃংখলিত সমাজ, এখন শৃংখলিত এটা জাতি আমি আচলতে পাব পাৰোঁ। গতিকে যিসকল অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আহি যিসকল খেলুৱৈয়ে ইয়াতে অংশগ্ৰহণ কৰিলে, আমি সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে ইয়াতে আহি খেলালেহে খেল, তেখেতসকলকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ সাপেখাতি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৰফৰ পৰা। আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অভিভাৱকসকলৰ যি অভূতপূৰ্ব সঁহাৰি, এই সঁহাৰি শলাগিব লাগিব। আৰু শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যসকলে যি কষ্ট কৰিছে, পৰিচালনা সমিতিয়ে যি কষ্ট কৰিছে, সঁচাকৈ আমি তেখেতসকল সকলোকে আপোনাৰ এই এনি ভইচৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰি